হয়, নিশ্চিতভাৱে জাহাঙ্গীৰ হুছেইনৰ মৃত্যু নিশ্চিত হোৱাৰ পিছতে বিভিন্ন তদন্ত প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে, কিন্তু এতিয়ালৈকে বিচাৰি পোৱা নাই সুনীল গগৈ। কিন্তু জাহাঙ্গীৰ হুছেইন ধুবুৰীত ক'ত আছিল, তেওঁ কেনেকৈ আছিল, কি ধৰণে আছিল, সমগ্ৰ পৰিৱেশ আমি আজি ধুবুৰীত দেখুৱাম। মই সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম। আমাৰ কেমেৰা পাৰ্চনে দেখুৱাব ধুবুৰীৰ যি ফলিমাৰী দ্বিতীয় খণ্ডত জাহাঙ্গীৰ হুছেইনৰ ঘৰ, এই ঘৰখনৰ অৱস্থা আমি দেখুৱাইছোঁ। তেওঁ কিন্তু একদম দুখীয়া মানুহ আছিল, আৰু তেওঁৰ এই ঘৰৰ পৰিৱেশ দেখুৱাইছে। এইটো হৈছে তেওঁৰ পাকঘৰ, আৰু এই পাকঘৰতে কিন্তু তেওঁ ৰন্ধা বঢ়া, তেওঁৰ ঘৰৰ পৰিয়ালে ৰন্ধা বঢ়া কৰিছিল। আৰু ইয়াতে তেওঁৰ ঘৰখনো দেখুৱাইছোঁ মই, তেওঁ ক'ত আছিল আৰু কেনেকৈ আছিল, কি ধৰণে আছিল। আৰু তেওঁৰ পত্নীও ইয়াতে আছে, তেওঁৰ পত্নীৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম। আৰু ইয়াতে উপস্থিত গাঁওবাসী ৰাইজও আছে, গাঁওবাসী ৰাইজৰ পৰাও কিছু কথা জানিবলৈ যত্ন কৰিম। মই প্ৰথমে আহিছোঁ তেওঁৰ পত্নীৰ ওচৰলৈ, যে তেওঁৰ পত্নীয়ে কি ক'ব এতিয়া, যিহেতু এতিয়াও নিশ্চিত হৈছে যে জাহাঙ্গীৰ হুছেইনৰ মৃত্যু হৈছে বুলি, কিন্তু তাৰ পিছতে দেখা গৈছে জাহাঙ্গীৰ হুছেইন ইয়াতে আছিল, আপোনালোকে ইয়াতে থাকিছিল, কি ক'ব? তো মোর স্বামী তো মরে গেছে, এলা আমি কি করি খাই? মোর 2টা বাচ্চা আছে। হ্যাঁ, মানুষে মোক চাউল দেয়, ডাল দেয়, বাজার করে দেয়। হ্যাঁ, বাড়ির ঘর তো আন্দা বাড়ি নাই নে, মানুষে আন্দি দেয়, তাহে মুই 2 ধরি 4টে করি। ভাত তো খাওয়া নাই, খাওয়া দাওয়া তো বাদ। এই ঘরটাতে আসলে এই ঘরটাতে আসলে এলা বানপানি হয়েছে, মানুষের বাড়িত আমরা আছি বেলেগৰ ঘৰত আছে নেকি? এই ঘৰত নাথাকে নেকি না, আপোনালোক? এই ঘৰত না, এটা না থাকি বেলেগে ঘৰত থাকি। মানে চাৰিওফালে পানী হৈছে? পানী চতুর্ভাবে পানী হৈছে। 6 বছর 2টি বাচ্চা কাউকে ধরে থাকুন, ওতে মানুষের বাড়িত থাকুন। এতিয়াও সুনীল গগৈৰ কোনো খোজ খবৰ ওলোৱা নাই, বা জাহাঙ্গীৰ হুছেইনৰ সৰু ভায়েক যিজন আছে জাহিদু, তেওঁ তাতে আছে, কি ক'ব বিচাৰে? সৰু ভাই জাহাইদুরক আনি দেওয়া খায়, আর সুনীল গগৈ উচিত বিচার চাম। সুনীল গগৈ যদি আছে তা আনে নাইকে, উঠকি আনে নাইকে। এটা আছে সুনীল গগৈ, তা উঠকি আনে নাইকে। এটা বিচার সরকারের উচিত বিচার চাম। ধন্যবাদ জনাইছোঁ আপোনাক। হয়, নিশ্চয়কৈ সঁচাকৈ ক'ব লাগিব, এই ঘৰখনতে তেওঁ বসবাস কৰিছিল। যেতিয়া ধুবুৰীত আহিছিল এই ঘৰখনতে থাকিছিল, কিন্তু এই ঘৰখন বৰ্তমান চাৰিওফালে পানী হৈছে, যাৰ বাবদ তেওঁলোকে বাহিৰত বেলেগৰ ঘৰত থাকিব লগা হৈছে। স্থানীয় লোক আছে, স্থানীয় লোকৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম। গাঁওবাসীৰ লোক আছে। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? যিহেতু জাহাঙ্গীৰৰ ঘৰখন এইখনেই, আৰু চাৰিওফালে পানী হৈছে, তেওঁলোকে বেলেগৰ ঘৰত থাকিব লগা হৈছে, আৰু যিহেতু ইতিমধ্যেও কিন্তু কোনো ধৰণৰ তেনেকুৱা তদন্ত প্ৰক্ৰিয়া আগবঢ়া নাই, কি ক'ব? নহয়, হয়, নিশ্চয়কৈ ক'ব লাগিব। আপোনালোকে চালে জাহাঙ্গীৰৰ ঘৰখনৰ ইতিমধ্যে সেমেকা হৈ আছে আজি 20-25 দিনমান ধৰি। যিহেতু বানপানীৰ সময়, এতিয়া বানপানী আহি গৈছে, এতিয়া এই ঘৰত থাকিব পৰা নহয়। সেইকাৰণে আমি ৰাইজৰ ফালৰ পৰা তেওঁক বেলেগ এখন ঘৰত লৈ আশ্ৰয় দি আছোঁ। আৰু আপোনালোকে চালে যে ৰাইজৰ ফালৰ পৰা আমি থুলমূল এটা বাঁহৰ সাঁকো বনাই দিছোঁ, যে অহা যোৱাৰ কাৰণে তেখেতসকলে যাতে অহা যোৱা কৰিব পাৰে, সেইখিনি ব্যৱস্থা কৰি দিছোঁ। এইখিনিতে মই এটা কথা কওঁ যে আজি ঢাকুৱাখানাৰ হত্যাকাণ্ডৰ আজি 22 দিন মান গুচি গ'ল। এতিয়ালৈকে আমি দাবী জনাই আছো, চৰকাৰ তথা আৰক্ষী প্ৰশাসনক আমি দাবী জনাই আছো, কিন্তু আমাৰ কথাৰ ওপৰত ভিত্তি কৰি চৰকাৰে পদক্ষেপ লৈ আছে। আমিও দেখি আছো, নিউজ পত্ৰিকাৰ যোগেদি পাই আছো যে পদক্ষেপ লৈ আছে। কিন্তু প্ৰশাসনৰ ওচৰত এইটো আহ্বান যে আপোনালোকে আৰু কঠোৰ পদক্ষেপ লওক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।